জাতীয় বিদ্যা নিকেতনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান উত্তৰ নগাঁও জিলাৰ প্ৰথমখন জাতীয় বিদ্যালয় কাৱৈমাৰী জাতীয় বিদ্যা নিকেতন গাঁও অঞ্চলত স্থাপিত এই বিদ্যালয়খনে প্ৰতি বছৰে ৰাইজে আশা কৰা ধৰণেৰে এক সুন্দৰ ফলাফল কঢ়িয়াই আনিবলৈ সক্ষম হৈছে 2024-25 শিক্ষাবৰ্ষত ডিষ্টিংশ্যন 5 জনে ষ্টাৰ মাৰ্ক 3 জনে আৰু 19 জনে ফাৰ্ষ্ট ডিভিজন লাভ কৰাৰ লগতে বাকীসকল দ্বিতীয় বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হয় উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলো বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে সম্বৰ্ধনা জনায় বিদ্যালয়খনতে নাম ৰিফা সুলতানা মোৰ দেউতাৰ নাম আব্দুল আলী মোৰ ঘৰ মাগুৰমাৰী 20 তাৰিখে ঘোষণা কৰা মেট্ৰিকৰ ৰিজাল্ট দিছে মই 90.5% পাবলৈ সক্ষম হৈছোঁ এই ফলাফলৰ আঁৰত মোৰ মা দেউতা শিক্ষক শিক্ষয়িত্ৰীসকলৰ অৱদান বহুত আছে সেইবাবে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ভৱিষ্যত পৰিকল্পনা মই ভৱিষ্যত মেডিকেলত যাব খুজিছোঁ এজন সু চিকিৎসক হ'বলৈ বিচাৰিছোঁ মোৰ নাম মোহাম্মদ জুবাইৰ হুছেইন মোৰ ঘৰ চানকলা মই নানীঘৰত থাকি সৰুৰে পৰা এইটো বিদ্যালয়ত পঢ়িছিলোঁ মোৰ নানা নানী বহুত আশা আছিল যে মই সৰুৰে পৰা লালন পালন কৰিছে যে বহুত এটা ভাল ৰিজাল্ট হ'ব গতিকে মই 5টা ছাবজেক্টত লেটাৰ লৈ তেওঁলোকৰ মনত এটা আনন্দ দিব পাৰিছোঁ সেইটো ভাবি মোৰ বহুত ভাল লাগিছে আৰু মোৰ মা দেউতাকৰ আশাটো পূৰণ কৰিব পাৰিছোঁ সেইটো আৰু বেছি ভাল লাগিছে যেন আজি মোৰ 86.16% হৈছে সেইটো কাৰণে মোৰ বহুত ভাল লাগিছে আজি 22/4/2024 বৰ্ষৰ বাৰটো হ'ল সোমবাৰ আমাৰ বিদ্যানিকেতনৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী SSLC পৰীক্ষাত উত্তীৰ্ণ হৈছিল সেইসকলে এটা ভাল ৰিজাল্ট প্ৰদৰ্শন কৰিলে 2014 বৰ্ষৰ পৰাই আমাৰ বিদ্যানিকেতনে ভাল ৰিজাল্ট প্ৰদৰ্শন কৰি আছে যদিও আমাৰ চূড়ান্ত আশা যিটো আকাংক্ষা যিটো সেইটো আজিলৈকে পূৰ্ণ হোৱা নাই কিন্তু আমি হোপফুল আশাবাদী আগন্তুক দিনত সেইটো আমাৰ পূৰণ হ'ব আজি ষ্টাৰ পোৱা ডিষ্টিংশ্যন পোৱা ষ্টাৰ পোৱা ফাৰ্ষ্ট ডিভিজন পোৱা ছাত্ৰ ছাত্ৰীসকলক আজি আমি আদৰণি জনাইছোঁ আৰু অভিভাৱক অভিভাৱিকাসকলক আমি আহ্বান জনাইছোঁ মাতিছোঁ তেওঁলোকৰ নিজ সন্তান সন্ততিৰ ৰিজাল্টটো তেওঁলোকে শুনক তেওঁলোকৰো এটা মনোবাঞ্ছা পূৰণ হওক এই উদ্দেশ্যলৈ আজিৰ এই অনুষ্ঠান পতা হৈছে ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে আৰু শিক্ষা সম্পৰ্কত কেনেকৈ আমি আৰু দূৰ আগবাঢ়ি যাব পাৰোঁ সফলতা অৰ্জন কৰিব পাৰোঁ তাৰ ওপৰত আমাৰ বক্তাসকলে ভাষণ ৰাখিছে বিশেষকৈ আমাৰ এইখন বিদ্যানিকেতনৰ সচিব ডাঙৰীয়াই আৰু মাগুৰমাৰী বালিকা স্কুলৰ প্ৰধান শিক্ষক প্ৰমুখ্যে বহু লোকে ইয়াৰ ওপৰত আলোকপাত কৰিছে আৰু এতিয়া আমাৰ কাৰ্যসূচীৰ প্ৰায় সামৰণি হৈ আহি আছে সামৰণিত আমি উপনীত হৈ আছোঁ আগন্তুক দিনত আমি আশা কৰোঁ নগাঁৱৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত এইখন জাতীয় বিদ্যানিকেতনেই প্ৰথম ইয়াৰ আগত নগাঁৱৰ উত্তৰ পূৰ্বাঞ্চলত জাতীয় বিদ্যানিকেতন নাছিল জাতীয় বিদ্যালয় নাছিল আমি প্ৰথমে প্ৰতিষ্ঠা কৰিছিলোঁ পৰীক্ষাত SSLC পৰীক্ষাত অৱতীৰ্ণ হৈছিল 45 জন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল কাৱৈমাৰী জাতীয় বিদ্যানিকেতনৰ পৰা এইবাৰ SSLC পৰীক্ষাত 45 জন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল তাৰে 5 জনে ডিষ্টিংশ্যন পাইছে হায়েষ্ট পাৰ্চেণ্টেজটো কি আছিল 93.16 আছিল হায়েষ্ট পাৰ্চেণ্টেজ 5 জনে পাইছিল ডিষ্টিংশ্যন আৰু 3 জনে পাইছিল ষ্টাৰ আৰু 19 জনে পাইছে ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজনো আছে 14 জন থাৰ্ড ডিভিজনতে নগণ্য সংখ্যক আছে এয়া
আমাৰ এইখন বিদ্যানিকেতনৰ ৰিজাল্ট লাষ্ট ইয়াৰতকৈ অলপ প্ৰগ্ৰেছ হৈছে আমিতো আশাবাদী আছিলোঁ আৰু অনেকখিনি প্ৰগ্ৰেছ হ'ব বুলি কিন্তু আমি হতাশ হোৱা নাই আমি আশাবাদী আগন্তুক দিনত ইয়াতকৈ আৰু বেটাৰ ৰিজাল্ট আমি পাম নিউজ ডেস্ক ৰিপৰ্ট ডেমক্ৰেটিক আসাম